নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন খবৰ, যেটো ক'ব খুজিছোঁ PM কিষাণ আঁচনিৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ যিহেতু একাউণ্টত সোমাব 2000 টকা, আপুনি পাবনে নাপায়? তো কোনসকল কৃষকে লাভ কৰিব এবাৰ 17 নং কিস্তিৰ ধন, যিহেতু অপেক্ষাৰ দিন এতিয়া অন্ত পৰিল। যিহেতু PM কিষাণৰ 17 নং কিস্তি মুকলি কৰিব আৰু যিহেতু আপোনালোকৰ দুটা দিন, আজি যিহেতু আপোনাৰ 17 তাৰিখ আৰু কাইলৈ 18 তাৰিখ, অৰ্থাৎ কাইলৈ যিহেতু আৰু এটা দিন বাকী আছে। আজিৰ দিনটো গ'লে আপোনাৰ কাইলৈ 18 জুনত, তো কাইলৈ সোমাব 4000 টকা আপোনাৰ একাউণ্টত। আপুনি পাবনে নাপায়? তো কেনেকৈ 4000 টকা পাব, কি কৰিলে লাভ কৰিব, সকলো সবিশেষ লৈ আহিছোঁ আজি মই এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। PM কিষাণ আঁচনিৰ যিহেতু আপোনালোকে ইতিমধ্যে যিটো গম পাইছে, আপোনালোকক ক'ব খুজিছোঁ যিহেতু 18 জুন, অৰ্থাৎ 18 জুনত লাভ কৰিব। কাইলৈ দিনৰ 12 বজাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব যিহেতু 2000 টকা। কিন্তু কিছুমানৰ সোমাব 4000, কিছুমানৰ সোমাব 2000। 4000 টকা আপুনি কেনেকৈ লাভ কৰিব সেই কথাটো মই আপোনালোকক বুজাই দিম। আৰু প্ৰথমতে ক'ব খুজিছোঁ যে যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপুনি এই কামটো কৰিছেনে নাই। তো PM কিষাণৰ যিহেতু এই আপডেটটো যিহেতু আপোনালোকৰ সময়তে যিহেতু মই কৈ আহি আছোঁ, তো আপোনালোকক ক'ব খুজিছোঁ আপুনি যদি এজন PM কিষাণৰ যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বহুতে ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, তো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব। তো প্ৰথম কথাটো হৈছে কি, PM কিষাণ সন্মান নিধিৰ ক্ষেত্ৰত যিহেতু আপোনালোকৰ যোজনাৰ ক্ষেত্ৰত যিটো এই নতুন আপডেটটো আহিছে, আপোনালোকক মই ইয়াত স্ক্ৰীনত দেখুৱাইছোঁ, আপোনালোকে চাই ল'ব। তো ইয়াত কি লিখিছে, ইন বাতোঁ কা ধ্যান ৰাখে। তো ইন বাতোঁ কা ৰাখে ধ্যান। তো আপোনালোকক কৈছে যে এইকেইটা কথা আপোনালোকে মন দিব। তো এইকেইটা কথা যিহেতু মই আপোনালোকক আগতেও কৈ আহিছোঁ, ঠিক আছে। তো প্ৰথম কামটো আপোনালোকক কৈছে, আপনে বেংক খাতে কো আধাৰ কাৰ্ড সে লিংক ৰাখে। তো আপোনাৰ যদি বেংকৰ একাউণ্টটো যদি লিংক হোৱা নাই, এতিয়াও যদি আপুনি লিংক কৰিব পৰা নাই, তেনেহ'লে আপুনি আজি যিহেতু আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি লিংক কৰাওক। কিয়নো আপোনাৰ যদি লিংক নাথাকে, তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে PM কিষাণৰ ধন। আৰু নেক্সট আপোনাক ক'ব খুজিছোঁ, বেংক খাতে কি স্থিতি কে সাথ আপনা আধাৰ শেডিং জানছে। তো আপোনালোকক কৈছে যে বেংক একাউণ্টৰ লগত যদি আপোনাৰ বেংকৰ একাউণ্ট আছে, আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই, সেই বস্তুটো আপুনি চেক কৰক। আপুনি কেনেকৈ চেক কৰিব, আপুনি ৱেবছাইটত গৈও আপুনি চেক কৰিব পাৰিব। তাৰ ক্ষেত্ৰতো মই আপোনালোকক এটা ভিডিঅ' বনোৱা আছে। তো আপোনালোকে কেনেকৈ চেক কৰিব চাওক। আপোনালোকে প্ৰথম ৱেবছাইটত যাব, আপোনালোকে গুগলত চাৰ্চ কৰি দিব লাগিব আপোনাৰ বেংকৰ নামটো লিখি দিব, যিটো বেংক হয় আপোনাৰ। যদি আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া হয়, ষ্টেট বেংক অফ ইণ্ডিয়া উইথ আধাৰ লিংক। আপোনালোকে যেতিয়া লিখি দিয়ে, গুগলত চাৰ্চ কৰি দিলে আপোনাৰ তাতে অপশ্যন আহি যাব, লিংক আহি যাব। সেই লিংকত আপুনি গৈ আপোনাৰ যিটো আধাৰৰ লগত বেংকৰ একাউণ্ট শেডিং হৈ আছে নে নাই, আপুনি সেই বস্তুটোৰ ষ্টেটাছটো আপুনি চাব পাৰিব। যদি চোৱা নাই, আপুনি আজিয়ে আপোনাৰ মোবাইলত আপুনি চেক কৰক, ঠিক আছে। তো নেক্সট আপোনাক ক'ব খুজিছোঁ, আপনি আধাৰ सीडेड বেংক খাতে মে আপনা DBT বিকল্প এক্টিভ ৰাখে। যেতিয়া আপোনাৰ বেংকৰ একাউণ্টটো আধাৰৰ লগত লিংক হৈ থাকে, তেতিয়াহ'লে আপুনি সুবিধাখিনি লাভ কৰে। আৰু আপুনি সেই বস্তুটো আপোনালোকৰ এক্টিভ আছে নে আপুনি চেক কৰিব লাগিব, ঠিক আছে। তো এক্টিভ ৰাখিব কৈছে। আপোনাৰ EKYC পূৰা কৰে। তো আপোনাক আগৰে পৰা যিহেতু কৈ আহি আছে, যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকক জনাইছে ইতিমধ্যে, আগতো আপোনালোকক বহুকেইটা যিহেতু নটিফিকেশ্যন দিছে বা আপোনালোকক ইনফৰমেশ্যন দিছে, এইকেইটা তাৰিখৰ ভিতৰত আপোনালোকৰ EKYC কৰিব দিছে। তো আপোনাৰ 31 মাৰ্চৰ সময় গুচি গ'ল। যিহেতু এতিয়া আপোনালোকৰ এটা ছিচুৱেশ্যন ড্ৰাইভৰ আপুনি সুবিধা পাইছিলে কিছুদিন আগতে। আপোনালোকক মই যিহেতু দেখুৱাইছিলোঁ এই ভিডিঅ'তে, আপোনালোকক কিছুদিন আগতে এটা ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকৰ ছিচুৱেশ্যন ড্ৰাইভত সুবিধা যিহেতু দিয়া হৈছিলে আপোনাৰ 5 জুনৰ পৰা 15 জুন। 5 জুনৰ পৰা 15 জুন, ইয়াৰ স্ক্ৰীণত আপোনালোকে চাব। তো 5 জুনৰ পৰা 15 জুনৰ ভিতৰত আপোনালোকক ছিচুৱেশ্যন ড্ৰাইভৰ সহায়ত আপোনাক EKYC কৰাৰ যিহেতু আপোনালোকক সুবিধা কৰি দিয়া হৈছিলে। যদি আপুনি ছিচুৱেশ্যন ড্ৰাইভৰ সহায়ত যদি আপুনি EKYC সম্পূৰ্ণ কৰিছে, তেনেহ'লে আপুনি নিশ্চিত থাকক, আপুনি এবাৰ 17 নং কিস্তি লাভ কৰিব। তো আপোনালোকক ক'ব খুজিছোঁ, 17 নং কিস্তি কোনসকলে লাভ কৰিব, যিসকলৰ EKYC সম্পূৰ্ণ হ'ব। যদি আপোনাৰ EKYC এতিয়াও সম্পূৰ্ণ হোৱা নাই, তেনেহ'লে আপুনি EKYC কৰাওক। আপোনাৰ যিহেতু এতিয়া ছিচুৱেশ্যন ড্ৰাইভৰ সুবিধা যিহেতু গুচি গ'ল, আপোনাৰ 15 তাৰিখ গুচি গ'ল, আজি যিহেতু 17 তাৰিখ। তো আপোনালোকে ছিচুৱেশ্যন ড্ৰাইভৰ সুবিধা আপুনি নাপায়। তো আপুনি কি কৰিব লাগিব, ইয়াত আৰু এটা আপডেট আহিছে, অগ্ৰিম কিস্তি হে পানা হে তো অগ্ৰিম কিস্তি পানা তো হে
EKYC पाना तो EKYC जरूर करवाना আপোনালোকক যদি EKYC আপুনি যদি অগ্ৰিম কিস্তি মানে 17 নং কিস্তি যদি লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি EKYC আপুনি নিশ্চয় কৰাব লাগিব ঠিক আছে তো ইয়াত কৈছে PM किसान ऐप में फेस एथेंटिकेशन फ्यूचर के माध्यम से तुरंत करवाए EKYC আপোনালোকে আৰু এটা আপোনালোকৰ নতুন যেহেতু আপোনালোকৰ আপডেট দিয়া হৈছে আপোনাক আগতে মই কৈছিলো ফেস এথেন্টিকেশন আপুনি আপোনাৰ মোবাইলত আপোনাৰ PM किसान যেটো এপ আছে সেই এপটো আপুনি ডাউনলোড কৰি ল'ব তাৰ পিছত আপুনি আৰু এটা এপ আপুনি ডাউনলোড কৰিব লাগিব আধাৰ এথেন্টিকেশন এপ তো আধাৰ এথেন্টিকেশন এপৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব আপুনি KYC সম্পূৰ্ণ কৰিব পাৰিব মানে আপোনাৰ আধাৰ এথেন্টিকেশন এপৰ জৰিয়তে আপুনি মানে ফেস KYC আপুনি EKYC আপুনি কৰিব পাৰিব তো সেইটো আপোনালোকৰ সেইটো হৈছে আপোনালোকৰ যেটো এটা সহজ উপায় তো আপোনালোকে যদি EKYC এতিয়াও কৰিব পৰা নাই তেনেহলে আপুনি EKYC ৰ কামটো আপুনি কৰি লওক আপুনি এই দুটা এপ ডাউনলোড কৰিও আপুনি কৰিব পাৰিব ঠিক আছে আজি আপুনি EKYC करवाए और 17 কিস্তি का लाभ उठाए আপোনালোকক কৈছে আজি আপুনি এই কামখিনি কৰক আৰু 17 নং কিস্তিৰ আপুনি ফায়দা লাভ কৰিব পাৰিব আৰু 17 নং কিস্তি যেহেতু মই কৈছোৱে কোনসকল কৃষকে লাভ কৰিব যিসকলৰ EKYC সম্পূৰ্ণ হ'ব যিসকলৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক থাকিব সেইসকল কৃষকেহে লাভ কৰিব 17 নং কিস্তি যদি আপুনি 17 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহলে এই কামটো আপুনি আজিয়ে সম্পূৰ্ণ কৰক আৰু আজি আপোনালোকৰ যেটো অন্তিম দিন তো আজিৰ ভিতৰত যদি আপুনি হয়তো কৰিব যদি নোৱাৰে তেনেহলে আপুনি কাইলৈ যেটো কাইলৈ আপোনালোকৰ একাউণ্টত সোমাব যেটো 2000 টকা তো 4000 টকাও পাব কিছুমান কৃষকে কোনসকল কৃষকে যিসকলৰ যোৱা মাহত যদি আপোনাৰ যোৱা যেটো কিস্তি আপোনালোকৰ 16 নং কিস্তি যদি আপুনি পোৱা নাছিলে তেতিয়াহলে এবাৰ যদি আপুনি 17 নং কিস্তি লাভ কৰে তেনেহলে আপুনি 4000 টকা লাভ কৰিব মানে 2 * 2 মানে 4000 আৰু কিছুমানে হয়তো 6000 লাভ কৰিব পাৰে যদি আপুনি কিস্তি দুটা কিস্তি যদি আগতে পোৱা নাছিলে তো তেনেকুৱা ক্ষেত্ৰত কৃষকসকলে 6000 8000 4000 2000 তো তেনেকৈ লাভ কৰে 2000 হলে আপোনাৰ এটা কিস্তি হলে আপোনাৰ 2000 দুটা হলে আপোনাৰ 4 আৰু তিনিটা হলে আপুনি 6000 টকা আপুনি লাভ কৰিব কিন্তু আপুনি ইয়াৰ আগতে আপোনাৰ EKYC ৰ কামটো আপুনি সম্পূৰ্ণ কৰক যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় আপুনি যদি প্ৰত্যেকটো 3 মাহৰ মূৰতে বা 4 মাহৰ মূৰতে যদি কিস্তি লাভ কৰি আছে আপুনি কৃষকৰ ধন যদি পাই আছে তেনেহলে আপুনি এই কামখিনি আপুনি সম্পূৰ্ণ কৰক তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে যেহেতু আপোনালোকক মই আজি এই ইনফৰমেশনটো দিলো PM किसान আঁচনিক লৈ অহা কাইলৈ দিনৰ 12 বজাৰ পৰা আপোনাৰ একাউণ্টত যেহেতু পইচা সোমোৱা ষ্টাৰ্ট হ'ব মানে আপোনালোকে পইচা লাভ কৰিব যদি আপুনি পইচাটো লাভ নকৰে তেনেহলে আপোনাৰ বেংকৰ একাউণ্ট আপুনি চেক কৰিব আপোনাৰ বেংকৰ একাউণ্টটো যদি ঠিকে থাকে তেনেহলে নিশ্চয় আপুনি PM किसाনৰ কিস্তি লাভ কৰিব পাৰিব তো গাইস নিশ্চয় আপোনালোকে বুজি পালে তো আজিৰ ভিডিওটোত আপোনালোকক মই এইখিনি ইনফৰমেশন দিব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম